স্বাধীনতাৰ ৭টা দশক পাৰ হ'ল। 1947 চনত আমাৰ দেশ এইখন স্বাধীন হৈছিল। মানুহ গৈ মংগল গ্ৰহও পালে। কিন্তু আমাৰ এই ৰাজ্যৰ এখন গাঁৱত আজি পৰ্যন্ত ঢুকি নাপালে বিদ্যুৎ সংযোগ। বিদ্যুৎ বিভাগ APTCLৰ টোপোলা স্বৰূপ। অথলে গ'ল নেকি পৰিৱৰ্তনকামী চৰকাৰৰ ঘোষণা। যি দিনত মানুহে মংগল গ্ৰহ পালে, স্বাধীনতাৰ ৭ দশক পাৰ হ'ল, মানুহ উন্নত হ'ল, আৰু আজি পৰ্যন্ত আমাৰ এই ৰাজ্যৰ দলগাঁও সমষ্টিৰ এটা গাঁৱৰ ৰাইজে আজি পৰ্যন্ত নাপালে বিদ্যুৎ সংযোগ। দুৰ্বিষহ ৰজনী পাৰ কৰিছে গাঁওবাসী ৰাইজে। আমাৰ এই দলগাঁও সমষ্টিৰ বগৰীবাৰী গাঁৱৰ ৰাইজে আজি পৰ্যন্ত লাভ কৰা নাই বিদ্যুৎ সংযোগ। আমাৰ সমস্যা এই বগৰীবাৰী গাঁৱত আজি ইমান বছৰ হৈ গ'ল, আজিলৈকে কোনো কাৰণৰ সুবিধা পোৱা নাই। ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে অসুবিধা। চৰকাৰৰ ওচৰত এইটোৱেই অনুৰোধ, চব গাঁৱতে কাৰেণ্টৰ ব্যৱস্থা আছে বা দিছে, আমাৰ এই গাঁওখনত দিয়া নাই। বহুত বিধায়ক গ'ল, নতুন বিধায়ক আহিলে আমাৰ এইটোৱেই অনুৰোধ যাতে আমাৰ এই গাঁওখনৰ কাৰেণ্টৰ সুবিধা কৰি দিয়ে যেন। ৰাতি আমি চোলাৰ নিজা পইচা দি কিনি লৈছোঁ, সেই চোলাৰত মানে লাইট জ্বলাই আছোঁ। উপায় নাই, গৰমত মানে সেই কষ্ট কৰি চলি আছোঁ। ল'ৰা ছোৱালীবিলাকেও কষ্ট পাই আছে, লেখা পঢ়া খুব অসুবিধা, কাৰেণ্টৰ ব্যৱস্থা নাই।